ইংৰাজী নৱবৰ্ষ উদযাপনৰ সমান্তৰালকৈ সন্মুখত অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ভোগালী। গাঁৱে গাঁৱে চলিছে ভোগালীৰ প্ৰস্তুতি, বাঢ়িছে তৎপৰতা। গোৱালপাৰাৰ পূব প্ৰান্তৰ শিমুলীতলা নয়াপাৰা গাঁওবাসীয়ে আয়োজন কৰিছে তৃতীয় বাৰ্ষিক ভোগালী উৎসৱৰ। এই আয়োজনক লৈ গাঁৱৰ ডেকাহঁত ব্যস্ত হৈ পৰিছে বাঁহ খেৰ আদিৰে মেজি তোৰণ আদি প্ৰস্তুতৰ কামত। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি ভালেখিনি আগবাঢ়িছে। মেজি ৰংঘৰৰ আৰ্হিও সাজি উলিওৱা হৈছে। গাঁওবাসীৰ এনে আয়োজনে যেন অঞ্চলজুৰি বিয়পাইছে প্ৰাক ভোগালীৰ সুঘ্ৰাণ। নিউজ ডেস্ক NB লাইভ। পোনপ্ৰথমে মই আপোনাৰ যোগেদি অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ। আমি শিমুলীতলা নয়াপাৰা যুৱ সংঘৰ সৌজন্যত এইবাৰ তৃতীয় বৰ্ষৰ বাবে যিখন ভোগালী মেলাৰ আয়োজন কৰিছোঁ, সেইখন ভোগালী মেলা আমাৰ শিমুলীতলা হাইস্কুল খেলপথাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ যিখিনি শিমুলীতলা গাঁও নয়াপাৰা গাঁৱৰ যিখিনি যুৱকবৃন্দ আছোঁ, যুৱকবৃন্দই দিন ৰাতি একাকাৰ কৰি আমি ইতিমধ্যে কামত ব্যস্ত হৈ পৰিছোঁ। আৰু আমি দুই এদিনতে আমাৰ আপোনালোকে দেখাই পাইছে আমাৰ মুখ্য যিখন তোৰণ, সেই মুখ্য তোৰণখনৰ কাম ইতিমধ্যে প্ৰায় প্ৰস্তুতিৰ পথত, আৰু কিছু সংখ্যক কাম আমাৰ বাকী আছে। ইতিমধ্যে আমাৰ জাপি প্ৰস্তুত হৈ উঠিছে, আৰু আমি ইয়াৰ লগে লগে আমি আমাৰ যিখন খেলপথাৰ আছে, যিখন মহোৎসৱ চলি আছে, সেইখিনিত আমি চাফ চিকুণৰ ব্যৱস্থা কৰিব লাগিব। আৰু ইতিমধ্যে আমাৰ যিটো মেজিটোৰ কাম প্ৰায় 70% শেষ হৈছে। তাৰ লগে লগে আমি এনে এটা পৰিৱেশ সৃষ্টি কৰিম, আৰু যিখন আমাৰ মূল মঞ্চ হ'ব, যিখন মূল মঞ্চ একদম খোলা মঞ্চ হ'ব, খোলা মঞ্চখনত আমি এনে এটাই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ, যিখন ৰংঘৰৰ বাকৰিত যেন আমি বিহু নাচি আছোঁ বা নৃত্য কৰি আছোঁ, এনে এটা পৰিস্থিতি আমি দেখুৱাম। যদি ভগৱান আমাক ভালে ৰাখে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আৰু লগতে আমি যিখিনি চাওঁ, ভগৱানে যদি আমাক আৰু দিয়ে, এইকেইদিনৰ ভিতৰত আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰি তুলিব। আৰু লগতে যেতিয়া এডাল গছ হ'ব, সেই গছডালত আমি দুটা চৰাইৰ দৃশ্য এটি অংকন কৰি চেষ্টা কৰিম বনাবলৈ। তাৰ লগে লগে আমি দেখুৱাম আমি পথাৰত ধান কাটি ঘৰলৈ উভতি অহাৰ এটা দৃশ্য, এখন গৰু গাড়ীত ধান লৈ যেতিয়া ঘৰলৈ উভতি আহোঁ, কেনে এটা দৃশ্য হয়, সেইখিনি আমি চহা একদম গাঁৱলীয়া চহা পৰিৱেশ এটি আমি সৃষ্টি কৰিম। তাৰ লগে লগে কিমান বছৰৰ পৰা আমি এই বছৰ আমাৰ তৃতীয় বৰ্ষত আমি সাধাৰণ হিচাপে, যিহেতু আমাৰ যিখন নয়াপাৰা গাঁও আছে সেইখন একদম অনুন্নত গাঁও, তথাপিতো আমি চেষ্টা কৰিছোঁ কিমান দূৰ সম্ভৱ হয় সেইখিনি ভগৱানৰ। ভোগালী প্ৰাকখনত ৰাইজলৈ কি ক'ব? ভোগালীৰ প্ৰাকখনত ৰাইজলৈ আমাৰ এটাই অনুৰোধ, যিহেতু ভোগালী মানে হৈছে ভোগৰ উৎসৱ, সেই উৎসৱত সকলোৱে মিলিজুলি থাকক। সকলোৰে মন প্ৰাণবোৰ ভোগালীৰ যিটো ৰং, ভোগালীৰ যিটো আচলতে মোৰ ভাষাখিনি আহি পোৱা নাই, ভোগ, সেইখিনিৰে মনবোৰ ভৰি উঠক, আৰু সকলোৱে ভালে কুশলে থাকক, পৃথিৱীখন সুন্দৰ হওক, এই কামনা।